আজি মই আপোনালোকক এই ভিডিঅ'টোত মোৰ 58 দিনীয়া যোনখিনি লেয়াৰ কুকুৰা হয় সেইখিনি দেখাম আৰু কিমান ডাঙৰ হৈছে দেখাম আৰু মই কিনো খাবলৈ দি আছো আপোনালোকক এই ভিডিঅ'টোত জনাম কি ভিটামিন দিব লাগে আৰু কিনো মই লিভাৰ টনিক দি আছো আপোনালোকক মই আজি এই ভিডিঅ'টোত জনাম আৰু এতিয়ানো মই 58 দিনলৈকে কি খাবলৈ দি আছো আৰু মোৰ সৰু কুকুৰা যোনখিনি লোকেল কুকুৰা পোৱালি সেইখিনিক মই কি খাবলৈ দি আছো আপোনালোকক এই ভিডিঅ'টোত জনাম আপোনালোকে ভিডিঅ'টো চাই থাকক মই ধুনীয়াকৈ আপোনালোকক দেখাই আছো আৰু এইটো চাওক এইটো মই নতুনকৈ দাঁত কাগজে দি বনাইছো এইটো চাওক ধুনীয়াকৈ গোলকৈ বনাইছো এইটো মই যোনটো ব্ৰডিং কৰা হয় সেইটো মই দাঁত কাগজে বনাইছো আপোনালোকেও এনে ধৰণে দাঁত কাগজে বনাব ব্ৰডিং তেতিয়া আপোনালোকে এনেকৈ প্লাইন চিট কিনাতকৈ এনেকৈ বনালে মানে আপোনালোকৰ খৰচটো কমে দাঁত কাগজে বনালে আৰু ইয়াত পোৱালিবোৰ চাওক এইবোৰ দেখিব পাইছে ইয়াত এটা বেষ্টৰ হৈছে ইয়াত আজি 25 দিন আৰু এটা বেষ্টৰ হৈছে আজি ইয়াত 16 দিন মানে দুখিনি আছিলে মই মিক্স কৰি দিলো হলো অকমানহে সৰু ডাঙৰ আপোনালোকে চাই লওক যিহেতু ইহঁতক মই পুৰা দানা দি থৈ দিওঁ সিহঁতি পুৰা খায় চবেই খায় সেইকাৰণে অকমানহে হেৰফেৰ হৈছে এইখিনি আজি 25 দিন আৰু 16 দিন হৈছে দেখিব পাইছে আৰু দাঁত কাগজৰ আপোনালোকে যোনটো ব্ৰডিং সেইটো চাই লওক ধুনীয়াকৈ মই গোলকৈ বনাইছো দেখিব পাইছে আপোনালোকে অলপমান বেকা বেকি হ'ল কিন্তু সেইটো হ'বই আৰু ইমান গোলো কৰিব নোৱাৰি অকমান হলেও বেকা বেকি হ'বই আৰু পোৱালিখিনি চাই লওক সুস্থ হৈ আছে আৰু এইটো ব্ৰডিংটো দেখিব পাইছে মই এনেধৰণে থৈছো চাওক তলপিনেদি হাৱা সোমাই আছে ওপৰ পিনেও এইটো খুলি থৈছো অলপমান আৰু এইখিনি চাই লওক আপোনালোকে এইখিনি দেখিব পাইছে আপোনালোকে এইখিনিও মোৰ ভাগৰ লোকেল কুকুৰা হয় আৰু ইয়াত অলপমান মিক্স আছে মানে ইয়াত লেয়াৰ কুকুৰা কেইটামান মিক্স আছে আৰু বাকী গোটেইখিনি লোকেল কুকুৰা হয় এইখিনি চাই লওক সুস্থ হৈ আছে আৰু মই ইহঁতক চাউল আৰু ষ্টাৰ্টাৰ দানা আৰু কলপাত আৰু ঘাঁহ চাহ এনেধৰণে খাবলৈ দিওঁ তেনেধৰণে মই ইহঁতক পালন কৰি আছো দেখিব পাইছে আপোনালোকে কিমান দিন হৈছে ইহঁতৰ আজি 45 দিন মান হৈছে নেকি চাগে মই চাব লাগিব 45 দিন মানে হ'ব লাগে ইহঁতৰ চাই লওক পোৱালিখিনি ধুনীয়া হৈ আছে দেখিব পাইছে আৰু মই আপোনালোকক লেয়াৰ কুকুৰাখিনিও দেখাম এতিয়া আৰু এইখিনি চাই লওক আপোনালোকে পোৱালিখিনি দেখিব পাইছে ইহঁতক মই কিন্তু অকল ষ্টাৰ্টাৰ দানা দি আছো এতিয়া ইহঁতক মই প্ৰি ষ্টাৰ্টাৰটো এৰুৱাই দিলো ষ্টাৰ্টাৰ দি আছো চাই লওক পোৱালিখিনি আৰু ইহঁতক মই ষ্টাৰ্টাৰ দানা আৰু চাউল দি আছো আৰু ইহঁতক মই দিনত কেনেধৰণে কলপাত খাবলৈ দিওঁ আপোনালোকে চাওক ভিডিঅ'টো মই দেখাই আছো আপোনালোকক এয়া চাওক দিনত মই কেনেধৰণে কলপাত দি দিছো দেখিব পাৰিছে আপোনালোকে কেনেধৰণে খাইছে সিহঁতি চাওক কলপাত আপোনালোকেও যদি কুকুৰা পালন কৰিছে তেতিয়াহ'লে আপোনালোকেও এনেধৰণে কলপাত খাবলৈ দিব সিহঁতি ধুনীয়াকৈ খায় আৰু ঘাঁহো খায় ঘাঁহ দিব আপোনালোকে ঘাঁহো খায় সিহঁতি ধুনীয়াকৈ আৰু ইহঁতক মই মেলি দিয়া নাই সম্পূৰ্ণ নেটৰ ভিতৰতে থৈছো দেখিব পাৰিছে ধুনীয়া সুস্থ হৈ আছে পোৱালিখিনি আৰু মই ইহঁতক ভিটামিন আৰু কেলচিয়াম ধুনীয়াকৈ দি আছো আপোনালোকে যদি কেলচিয়ামটো নিদিয়ে তেতিয়া সিহঁতি বহুত খুটাখুটি কৰিব আৰু সিহঁতি নিজৰ মানে মাংস খাই দিয়ে মানে তেজ খাই দিয়ে সিহঁতি খুটাখুটি লাগি ফুটাই দিব ফুটাই পানি তেজ খাই দিব সেইকাৰণে আপোনালোকে অষ্টভেদ যোনটো সেইটো আপোনালোকে 3 দিন সপ্তাহত এদিন বা আপোনালোকে দুসপ্তাহৰ মূৰে 3 দিন ইউজ কৰি থাকিব অষ্টভেদটো তেতিয়া আপোনালোকৰ কাৰণে ভাল হ'ব আৰু আপোনালোকে ভিমাৰেল ভিটামিনটো দি থাকিব সেইটো ভিটামিন হয় আপোনালোকে তেতিয়াহে আপোনালোকক পাব অলপমান গ্ৰ'থ ল'ব আৰু সুস্থ হৈ থাকিব আৰু আপোনালোকে লিভাৰ টনিক ইউজ কৰিব লিভাৰ টনিক যোনটো ব্ৰ'টন হয় মই সেইটোৱে ইউজ কৰোঁ আপোনালোকেও সেইটো ধুনীয়াকৈ সিহঁতক ইউজ কৰিব তেতিয়া কুকুৰাবোৰ লিভাৰবোৰ ধুনীয়াকৈ ভাল হৈ থাকিব আৰু সিহঁতৰ গ্ৰ'থ লওঁতেও কোনো ধৰণৰ প্ৰব্লেম নহয় বা সিহঁতৰ হজম হওঁতেও কোনো ধৰণৰ প্ৰব্লেম নহয় সেইকাৰণে আপোনালোকে লিভাৰ টনিক ইউজ কৰি থাকিব ব্ৰ'টন আৰু মই ধুনীয়াকৈ পালন কৰি আছো কুকুৰা আৰু এইবোৰ চব ইয়াত লেয়াৰ কুকুৰা কেইটামান আছে আৰু বাকীবোৰ গোটেইবোৰ লোকেল কুকুৰা হয় দেখিব পাৰিছে আপোনালোকে ধুনীয়াকৈ সুস্থ হৈ আছে আৰু এইবোৰ পোৱালি মোৰ নিজৰ ইনকভেটৰ মেচিনৰ পৰাই উলিওৱা হয় আৰু চব ধুনীয়া সুস্থ হৈ আছে আৰু মই বহুত নিজৰ ইনকভেটৰ মেচিনৰ পৰা উলিয়াই বিক্ৰী কৰিলোঁ আৰু মই বহুত সৰু পোৱালি এদিনীয়া সৰু পোৱালিও বহুত চেল কৰিলোঁ নিজৰ ইনকভেটৰ মেচিনৰ পৰাই উলিয়াই আপোনালোকে এইবোৰ চাই লওক এইবোৰ নিজৰ ইনকভেটৰ মেচিনৰ পৰাই উলিওৱা হয় আপোনালোকেও এনেকৈ ধুনীয়াকৈ 100টা কুকুৰা যদি আপোনালোকে ধুনীয়াকৈ পালন কৰে তেতিয়াহ'লে আপোনালোকৰ ধুনীয়া এটা ইনকম আহি থাকে 100টা যদি কুকুৰা আপোনালোকে পালন কৰে তেতিয়াহ'লে আপোনালোকে যদি দানা খুৱাম বুলি ভাবিছে অকল ষ্টাৰ্টাৰ দানা তেতিয়া আপোনালোকৰ ষ্টাৰ্টাৰ দানা মেক্সিমাম আপোনালোকৰ 6-7 বেগ মান খাই দিব 100টা কুকুৰাই আৰু আপোনালোকৰ ধুনীয়াকৈ 1 কেজি বা 1 কেজি প্লাছ ৱেট হৈ যাব আৰু আপোনালোকে যদি 1 কেজি ৱেট আনিব পাৰে তেতিয়াহ'লে 3 মাহত আপোনালোকৰ 100 কেজিত আপোনালোকে 300কৈ ধৰিলেও আপোনালোকৰ 30,000 টকা বা আপোনালোকে যদি 400কৈ কেজি বিকিব পাৰে তেতিয়াহ'লে আপোনালোকৰ 40,000 টকা আৰু আপোনালোকৰ দানা খালে খুব বেছি
16 বা 17,000 টকা মান দানা খাব আপোনালোকৰ মুঠতে 17,000 বা 20,000 এনে ধৰণে থাকি যাব মুঠতে আপোনালোকৰ বিকিব পৰা ওপৰত কথা আপোনালোকে যদি দামত বিকিব পাৰে তেতিয়া হলে আপোনালোকে দাম পাবই আৰু যদি আপোনালোকে 300 টকাতটো লোকেল কুকুৰা আমাৰ নৰমেল কে যোনটো মই ধৰিছো হোলসেল কে 300 টকাত আপোনালোক 300 টকা পাবই আৰু আপোনালোকে 30,000 টকা এটা ধৰি থব পাৰে একটা কুকুৰাত 1 কেজি কৰিব পাৰিলে আপোনালোকে আৰু এনে ধৰণে আপোনালোকে যদি কুকুৰা পালন কৰে তেতিয়া ধুনীয়া এটা ইনকাম কৰি থাকিব পাৰে আৰু আপোনালোকে 200 কুকুৰা যদি পালন কৰে তেতিয়া হেতু ডাবল হৈ যাব আপোনালোকৰ 60,000 হৈ যাব 60,000 যদি আপোনালোকে 200 কুকুৰা পালন কৰি যদি আপোনালোকে 60,000 টকা পায় তেতিয়া আপোনালোকৰ 30,000 মান টকা দানা খাব আৰু 30,000 মান টকা আপোনালোকৰ লাভ থাকি যাব আপোনালোকে ধুনীয়াকে কুকুৰা পালন কৰি ধুনীয়া এটা ইনকাম কৰি থাকিব পাৰে খালি আপোনালোকে ব্ৰডিং কৰিবলৈ জানি ল'ব আৰু প্লাস আপোনালোকে এন্টিবায়োটিক কি দিব লাগে আৰু কেনেকুৱা ধৰণৰ বেমাৰ আহে আৰু কেনেকে ৰাখিলে মানে বেমাৰবোৰ নাহে সেইবোৰ ধুনীয়াকে যদি আপোনালোকে শিকি লয় তেতিয়া আপোনালোকে ধুনীয়াকে কুকুৰা পালন কৰিলে আপোনালোকৰো লাভ হ'ব আৰু ধুনীয়া এটা ইনকাম কৰি থাকিব পাৰিব আৰু আজিকালি বজাৰত আমি যাবলৈ হলে সৰুকে যদি আপোনালোকে সৰু অৱস্থাত আধা কেজি সাইজৰ বা 600 গ্ৰাম 700 গ্ৰাম সাইজৰ যদি কুকুৰা নিয়ে তেতিয়া ইমান দাম দিব নোখোজে বেপাৰীবোৰে আমাৰ ইয়াত এতিয়া 330 340 এনে ধৰণে কেজি দি আছে সৰু সাইজৰবোৰ আৰু ডাঙৰ যোনবোৰ কণী পৰা মাইকী কুকুৰা বা ডাকুৱা হেবোৰ 420 400 এনে ধৰণে আমাৰ ইয়াত এতিয়া আপোনালোকৰ দামটো হৈ আছে কুকুৰা আপোনালোকে যদি ধুনীয়াকে ডাঙৰ কৰিব পাৰে তেতিয়া ডাঙৰ পইচা পাব কেজিটো মানে বেছিকে পাব হেতি বেপাৰীবোৰে সদায় ডাঙৰ কুকুৰা ল'ব খোজে আৰু ডাঙৰ হলে মানে পইচাটো বেছিকে দিয়ে আৰু সৰু কুকুৰা হলে মানে অলপমান দামটো কমকে দিয়ে আপোনালোকক আৰু এইখিনি লেয়াৰ কুকুৰা আপোনালোকে চাই লওক এহেতৰ বয়স হৈছে আজি 58 দিন আৰু 58 দিনত কিমান ডাঙৰ হৈছে আপোনালোকে চাই লওক আৰু এহেতি 4.5 মাহ 5 মাহত কণী পাৰিব আৰু কণী পাৰিলে মই পোৱালি উলিয়াম এহেতৰ পৰা পোৱালি উলিয়াই মই সেল কৰিবলৈ চেষ্টা কৰিম আৰু এহেতৰ এতিয়া ধৰি লওক 2 মাহ হৈছে আৰু এহেতৰ 2.5 মাহ 3 মাহ মান লাগিব তাৰ পাছত এহেতি কণী পাৰিবলৈ ষ্টাৰ্ট কৰিব আৰু এইবোৰ চাই লওক মই আপোনালোকক মই কম যে লেয়াৰ কুকুৰা আপোনালোকে কেনে ধৰণে পালন কৰিব লাগে আপোনালোকে বহুতে ভাবে চাগে লেয়াৰ কুকুৰা পুহিলে আমি অকল কিনা দানা খুৱাব লাগিব নেকি এনে ধৰণৰ কোনো কথা নাই আপোনালোকে লোকেল কুকুৰা যেনে ধৰণে পুহে আপোনালোকে কেদিনমান দানা খুৱাই পানি মানে এমাহ মান দানা খুৱাই পানি আপোনালোকে ধুনীয়াকে মেলি দিব পাৰে এহেতি পোক পৰুৱা খাই মেলি ধুনীয়াকে ডাঙৰ হ'ব আৰু ধুনীয়াকে আপোনালোকৰ ঘৰতো থাকিব বা মৰিও নেযায় ধুনীয়া সুস্থ হৈ থাকিব মই এতিয়া এইখিনি কুকুৰা মেলি দিছো এহেতক মই আধা টাইম বান্ধি থওঁ আধা টাইম মেলি দিওঁ আৰু এহেতি পোক পৰুৱা ধুনীয়াকে খায় আৰু মই এহেতক ধান চাউল তুংগুৰি আৰু মই এহেতক ষ্টাৰ্টাৰ দানা এনে ধৰণে দি আছো আৰু কলপাত দেখিব পাইছে আপোনালোকে খাই আছে ধুনীয়াকে এহেতি আৰু এহেতৰ বয়স হৈছে 58 দিন আৰু আধা কেজি প্লাস হৈ গৈছে কিছুমান আৰু কিছুমান আধা কেজি সাইজৰ হৈ আছে এইখিনি চক ইয়াত 2টামান 3টামান লোকেল কুকুৰাও আছে কিন্তু আৰু প্ৰায়ভাগ কিন্তু গোটেইখিনিয়ে ইয়াত লেয়াৰ কুকুৰা আছে আৰু মই এইখিনি ধুনীয়াকে ডিমৰ কাৰণে থৈছো আপোনালোকেও যদি লেয়াৰ কুকুৰা পুহিবলৈ মন আছে আপোনালোকে ক'বাত যদি পাইছে পুহক মোৰ ওচৰত বৰ্তমান লেয়াৰ কুকুৰা নাই মানে মই দিব পৰা অৱস্থাত মোৰ ওচৰত নাই মই পিছত যদি থাকে মই ভিডিঅ'ৰ যোগেদি আপোনালোকক জনাম বহুতে মোক ফোন কৰিছে মই লেয়াৰ কুকুৰা যেতিয়াবা ভিডিঅ' দিছো বহুতে ফোন কৰি সুধি আছে মোক দাদা লেয়াৰ কুকুৰা পোৱালি আছে নেকি মোৰ ওচৰত এতিয়া বৰ্তমান নাই মই দিব পৰা হলে ভিডিঅ' এটা বনাই আপোনালোকক ধুনীয়াকে জনাম আপোনালোকেও যদি লেয়াৰ কুকুৰা 50 জনী পালন কৰে তেতিয়া হলে আপোনালোকক কিন্তু আপোনালোকে যদি ডিমৰ কাৰণে যদি কণী পৰালৈকে আপোনালোকে যদি 50 জনী পুহে তেতিয়া আপোনালোকক কিন্তু ডেইলি 400 পৰা 500 টকা এটা ডেইলি আপোনালোকে ইনকাম কৰিব পাৰিব আৰু এহেতি 12 মাহত ক'বলৈ গ'লে মানে এমাহ বা 2 মাহে কণী নেপাৰে বাকি মানে গোটেই মাহ গিটাতে পাৰিয়ে থাকে এহেতি এক বছৰত এহেতি মুঠতে 300 পৰা 250 টামান কণী পাৰে আৰু এইখিনি চাই লওক সুস্থ হৈ আছে দেখিব পাইছে মই ধুনীয়াকে এনে ধৰণে পালন কৰি আছো ঘৰৰে ঘাঁহ বন খুৱাই বা ষ্টাৰ্টাৰ দানা চাউল ধান এনেকে ধৰণে খুৱাই পালন কৰি আছো আপোনালোকেও ধুনীয়াকে এনে ধৰণে পালন কৰিব পাৰে আৰু মোৰ ধুনীয়াকে সুস্থ হৈ আছে আৰু মই এন্টিবায়োটিকো ধুনীয়াকে ইউজ কৰি থাকো যোনটো হৈ গ'ল আমাৰ টেট্ৰাসাইক্লিন তাছৰ ৰেষ্টিকেল তাছৰ লিগজেন এইবোৰ আপোনালোকে এন্টিবায়োটিক ইউজ কৰি থাকিব তেতিয়া আপোনালোকৰ হাঁহ বা কুকুৰা হওক বা লেয়াৰ কুকুৰা হওক এনেকুৱা ধৰণৰ মানে যদি আপোনালোকে এন্টিবায়োটিকবোৰ ইউজ কৰি থাকে তেতিয়া মানে বেমাৰ আজাৰবোৰ নাহিব আৰু আপোনালোকে B904 এটো সদায় স্প্ৰে কৰিবলৈ চেষ্টা কৰিব হেতি থকা জেগাটোত আৰু আপোনালোকে চূণ ছিটিয়াব আৰু ধুনীয়াকে এনে ধৰণে পালন কৰি
ধুনীয়া এটা ইনকম কৰি থাকিব পাৰে। আৰু আপোনালোকে এটা কথা মনত ৰাখিব, লেয়াৰ কুকুৰা যদি পুহিছে উমনি নলয় এহেঁতি আপোনালোকে নিজে ইনকুবেটৰ মেচিনৰ পৰা উলিয়াব লাগিব পোৱালিটো, বা লোকেল কুকুৰাক ডিমটো দি পানি উলিয়াব লাগিব, কিন্তু এহেঁতি উমনি নলয়। আৰু মোৰ ভিডিঅ'টো আজি ইমানেই আছিলে।